নমস্কাৰ। এই মুহূৰ্তত PMAY চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো ভাৰত চৰকাৰে অহা 5 বছৰৰ ভিতৰত প্ৰদান কৰিব 1 কোটি PMAY চৰকাৰী ঘৰ। তো আপোনালোকে যদি PMAY চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PMAY চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PMAY চৰকাৰী ঘৰলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহে PMAY চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকলৰ বাবে ভাৰত চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনি। তো আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিৰ জৰিয়তে 5 বছৰত আকৌ নতুনকৈ 1 কোটি চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে হাউজিং নিডছ অফ 1 crore পুৰ এণ্ড মিডিল ক্লাছ ফেমিলি টু বি এড্ৰেছড। তো এইখন আঁচনিৰ জৰিয়তে ইয়াতে উল্লেখ কৰা অনুযায়ী 1 কোটি দুখীয়া আৰু মিডিল ক্লাছ ফেমিলিক প্ৰদান কৰিব চৰকাৰী ঘৰ। তো আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিত কৰিব লাগিব আবেদন। 2 নম্বৰ লিখা আছে ইনভেষ্ট অফ 10 লাখ crore। ইয়াৰ বাবে 10 লাখ কোটি টকা ভাৰত চৰকাৰে ইনভেষ্ট কৰিব। তাৰপিছত 3 নম্বৰ লিখা আছে চেণ্ট্ৰেল এছিষ্টেণ্ট অফ 2.2 লাখ crore ইন নেক্সট 5 year। আৰু 5 বছৰৰ ভিতৰত 2.2 লাখ কোটি টকা এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে প্ৰদান কৰিব। যিসকল মানুহে নগৰ অঞ্চলত বসবাস কৰে সেইসকল মানুহে যদি ছাবচিডিতে চৰকাৰী ঘৰ পাব বিচাৰে তেন্তে এইখন আঁচনিত কৰিব লাগিব আবেদন। আপোনালোকে যদি নগৰ অঞ্চলত বসবাস কৰে আৰু দুখীয়া আৰু মিডিল ক্লাছত অন্তৰ্ভুক্ত তেন্তে এইখন আঁচনি আপোনাৰ বাবে বিচাৰিলেই কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত গ্ৰহণ কৰা কেইখনমান বিশেষ সিদ্ধান্তলৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। ইয়াতে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিলৈ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ইয়াতে লিখা আছে স্কুটি আঁচনিৰ ধৰণেৰে ছাত্ৰীসকলক ড্ৰপ আউট ৰোধ কৰিবলৈ হায়াৰ ছেকেণ্ডাৰীত মাহে 800 টকা, স্নাতক পৰ্যায়ত 1250 টকা আৰু স্নাতকোত্তৰ পৰ্যায়ত 2500 টকাকৈ শিক্ষাবৃত্তি দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে। 2 নম্বৰত মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিলৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অৰ্থনৈতিকভাৱে পিছপৰা 4 লাখ টকাৰ তলত বাৰ্ষিক আয় থকা পৰিয়ালৰ অবিবাহিত ছাত্ৰসকলক স্নাতক পৰ্যায়ত মাহে এইখন আঁচনিৰ জৰিয়তে 1000কৈ টকা প্ৰদান কৰিব আৰু স্নাতকোত্তৰ পৰ্যায়ত 2000কৈ টকা এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে লাভ কৰিব।